ভয়ংকৰ বিপদৰ পৰাই ৰক্ষা পৰিল ৰঙিয়াৰ তিনিআলি অঞ্চল। বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা চেলেৰিও বাহনৰ। কথমপি ৰক্ষা পৰিল চেলেৰিও বাহনত যোৱা তিনিগৰাকী যাত্ৰী। কুমাৰীকাটাৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই তিনিআলিৰ নিউ মাৰ্কেটত বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। ভাঙি পৰে বিদ্যুতৰ খুঁটা। লগে লগে বিদ্যুৎ বিভাগে কৰ্তন কৰে বিদ্যুৎ। ফলত বিপদৰ পৰাই ৰক্ষা পৰিল ৰঙিয়াৰ তিনিআলি অঞ্চল। জানিব পৰা মতে, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত পৰীক্ষা দিবলৈ গৈ আছিল পিতৃৰ সৈতে কন্যা সন্তান। বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হয় যদিও কোনো লোক আহত হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, NDS নিউজ। ৰাতিপুৱা 9:45 বজাত কুমৰিঘাটৰ পৰা এখন কাৰ আহি কাৰখনত শুনামতে পাইলটজনৰ টোপনি যোৱা যেন অনুভৱ হৈছিল। তেওঁ নিজেই গম নাপায়, আহি কিনি লাইটৰ পোষ্টত খুন্দা মাৰে আৰু খুন্দা মাৰাৰ পিছত লাইটৰ পোষ্ট ভাঙি যায়। মানুহৰ ইনজিউৰ হোৱা নাই। তাৰ দেউতাক, তাৰমানে পাইলটে দেউতাক আৰু ছোৱালীজনী আছিল। ছোৱালীজনী বিয়াদত কিবা পৰীক্ষা আছিল, সেইকাৰণে জোৰত আহিছিল আৰু মানুহজনে কি হৈছে নিজে গম নাপায়। আমি সোধাৰ পিছত তেওঁ একো ক'ব নোৱাৰে। তাৰ পৰা ৰক্ষা পৰিছে। এইটো যদি অন্ততঃ 10 তাৰিখৰ আগতে হ'লে, কাৰণ ইয়াৰ কণ্ট্ৰল দোকান এখন, এই কণ্ট্ৰল দোকানৰ মানুহবিলাক ইয়ালৈকে থাকে, গতিকে সেইটো যদি হ'লেতো সাংঘাতিক ঘটনা হ'ল। ক্ষয়ক্ষতি মানে ছোৱালীজনী অলপ ভয় খাইছে আৰু অলপ ইয়াতে আঁচুত পোৱা বুলি কৈছে। ছোৱালীজনী এতিয়া যিমান দূৰ সম্ভৱ বিয়াত কলেজত গুচি গৈছে, কিবা পৰীক্ষা আছিলে বোলে। লাইন কাটি দিলোঁ, লাইনৰ কাম কৰি ইমান পিন কৰিব নালাগে, কাট কাট খাই